নমস্কাৰ, পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। এয়া হৈছে সত্ৰনগৰী মাজুলীৰ শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ মূল প্ৰৱেশদ্বাৰ। অসমৰ ধৰ্মীয় আৰু সাংস্কৃতিক ইতিহাসত আউনীআটী সত্ৰ এক অতি গুৰুত্বপূৰ্ণ নাম। মাজুলীত অৱস্থিত এই সত্ৰখন অসমৰ 4খন মূল ৰাজসত্ৰৰ ভিতৰত অন্যতম। এই সত্ৰখন 1653 খ্ৰীষ্টাব্দত আহোম স্বৰ্গদেউ জয়ধ্বজ সিংহৰ পৃষ্ঠপোষকতাত প্ৰথমজন সত্ৰাধিকাৰ শ্ৰী শ্ৰী নিৰঞ্জনদেৱে প্ৰতিষ্ঠা কৰিছিল। জনশ্ৰুতি অনুসৰি যি ঠাইত এই সত্ৰখন স্থাপন কৰা হৈছিল তাত আউনী মানে এবিধ বিশেষ পাণ আছিল। আউনী আৰু আতি হৈছে উচ্চস্থান, আৰু এই দুয়োটা শব্দ মিলি আউনীআটী সত্ৰৰ নাম ৰখা হৈছিল। আউনীআটী সত্ৰ হৈছে নিবৃত্তি মাৰ্গী বা উদাসীন সত্ৰ। ইয়াৰ অৰ্থ হ'ল ইয়াৰ সত্ৰাধিকাৰ আৰু কেৱলীয়া ভকতসকলে বিবাহপাশত আবদ্ধ নহয় আৰু ব্ৰহ্মচাৰ্য পালন কৰে। এই সত্ৰখন ব্ৰহ্ম সংহতিৰ অন্তৰ্ভুক্ত। ইয়াত ভগৱান শ্ৰীকৃষ্ণৰ গোবিন্দ প্ৰভু ৰূপক উপাসনা কৰা হয়। এই সত্ৰৰ পালনাম সমগ্ৰ অসমতে বিখ্যাত। ইয়াত অতি নিষ্ঠাৰে আৰু সুদীৰ্ঘ সময় ধৰি নাম প্ৰসংগ চলোৱা হয়। ওজাপালি, অপ্সৰা নৃত্য, চালি নৃত্য আৰু মাটি আখৰাৰ চৰ্চা ইয়াত নিৰন্তৰভাৱে চলি থাকে। সত্ৰখনৰ পৰম্পৰাগত মুখাশিল্প আৰু হাতে লিখা সাঁচিপাতৰ পুথিৰ সংগ্ৰহ অতি চহকী। মাজুলীৰ মূল সত্ৰখনৰ উপৰিও যোৰহাটৰ কলীয়াপানী আৰু উত্তৰ গুৱাহাটীত এই সত্ৰৰ শাখা আছে। নদীৰ খহনীয়াত মূল সত্ৰখনৰ ক্ষতি হোৱাৰ আশংকাত বহুতো কাৰ্যকলাপ এতিয়া কলীয়াপানী শাখাৰ পৰাও পৰিচালিত হয়। আউনীআটী সত্ৰৰ বৰ্তমানৰ 16তম সত্ৰাধিকাৰগৰাকী হৈছে শ্ৰী শ্ৰী পীতাম্বৰদেৱ গোস্বামীদেৱ। তেওঁৰ নেতৃত্বতে সত্ৰখনে আধুনিক শিক্ষা আৰু সমাজ সেৱাৰ ক্ষেত্ৰতো বহুখিনি আগবাঢ়ি গৈছে। বছৰৰ আৰম্ভণিতেই এই সত্ৰখনিলৈ গৈ আমি দুয়ো ভগৱন্তৰ শ্ৰীচৰণত এগছি চাকি বন্তি জ্বলাই আহিলোঁ।